ৰাজ্যৰ মৃৎশিল্পীৰ দুৰ্দশা কৰোনা মহামাৰীয়ে নমাইছে অমানিশা পূজা সমাগত নাই কোনো উৎসাহ উন্মাদনা ৰাজ্যৰ মৃৎশিল্পীসকল এতিয়া ভীষণ চিন্তিত শাৰদীয় পূজা সমাগত যদিও এতিয়া অভাৱ ক্ৰেতাৰ যাৰ বাবে এলাগী হৈ পৰি ৰৈছে মৃৎশিল্পীসকলে কষ্টেৰে নিৰ্মাণ কৰা এইসমূহ মাটিৰ সামগ্ৰী উজনিৰ পৰা নামনিলৈ একেই দৃশ্য এই দৃশ্য সামগ্ৰীৰ কনুৱামাৰীৰ দুৰ্গা পূজা নহব এতিয়া আমি দুৰ্গা পূজাৰ মাল বনাইনো আৰু কি কৰিম এনে এইখিনি বস্তু আগতে যেন বনাই দুৰ্গা পূজা টাইম কোপা কলৈ ইয়াৰ পৰা যায় ইয়াৰ পৰা বহুত দূৰ একদম এইফালে তেজপুৰ এইফালে আপোনাৰ কাৰ্বি আলং নগাঁও মানে উজনিৰ পৰা নামলৈ আপোনাৰ সেই ধেমাজিলৈকে লখিমপুৰলৈকে যায় এতিয়া কোনোবা আহিছে নাই কোনোবাই অহা নাই কোনোবাই বিচাৰিবলৈ থৈ নিজে গ'লেও আৰু কয় নাই নালাগে এতিয়া এইখিনি যিখিনি বস্তু বনাইছে এতিয়াতো কি কৰিম এতিয়া কোনো ননিলে আৰু কি কৰিম এইটো উপায় নাই আৰু এনেকৈ পৰি থাকি দেখিবলৈ পোৱা গৈছে কিছু বস্তু ভাঙিছে বাহিৰত ভাঙি চাঙি চুৰমাৰ হৈ আছে কি কৰিম আৰু চৰকাৰে এইবাৰ জাকজমকতা পৰিহাৰ কৰি পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান কৰিছে বিক্ৰীৰ অভাৱত নষ্ট হোৱা মাটিৰ সামগ্ৰীসমূহক লৈ দুশ্চিন্তাত জীৱন নিয়াইছে এই সকল শিল্পীয়ে সামগ্ৰীৰ পৰা জিতুমণি শইকীয়া ঈশান নিউজ